ডাঙৰ হ'লে তুমি কি হ'বা? মই আৰ্টিষ্ট হ'ম। আৰ্টিষ্ট হ'বা। আৰ্টিষ্ট হ'লে তুমি কি কৰিবা? কি কৰিবা? ধুনীয়া ছবি আঁকিম। ছবি আঁকিবা। ছবি আঁকি খুব ভাল পোৱা নহয় জানো? উম, স্কুলত তুমি ছবি আঁকি প্ৰাইজ পাইছা নাই তোমাৰ? পাইছোঁ। পাইছা? কি পাইছা? মই ৰঙৰ পেটি পাইছোঁ অঁ আৰু আৰ্ট কৰা পেঞ্চিল পাইছোঁ। তুমি ফাৰ্ষ্ট হৈছা নাই? ফাৰ্ষ্ট, ছেকেণ্ড, এনেকুৱা থাৰ্ড হৈছোঁ। হৈছে আৰু হয় নহয়? তোমাৰ ভাল বান্ধৱী এজনীৰ নাম কোৱা? ৰিংকি। ৰিংকি। ৰিংকি কি লিখে? ৰিংকি বৰা। ৰিংকি বৰা। তোমালোক দুজনী খুব ভাল বান্ধৱী নহয় জানো? তাই আছেই নেকি? মাতি দিয়াচোন। ৰিংকি কোনজনী? প্লিজ। নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ' আপোনালোকে চাই আছে কৃষ্ণামণি এণ্ড AR13 ব্লগ ইউটিউব চেনেল আৰু মই ৰাজীৱে আকৌ এবাৰ আপোনালোকক জনাইছোঁ স্বাগতম। বন্ধুসকল, বৰ্তমান মাহ সৰিয়হৰ বতৰ। কৃষকসকলে এফালে যদি মাহ মৰাৰ ব্যৱস্থা কৰিছে, আনফালে সৰিয়হ তোলাৰ ব্যৱস্থা কৰিছে। তেওঁলোকে মাহ মৰাৰ পাছতেই সৰিয়হ মাৰিবলৈ আৰম্ভ কৰিব। এনে সময়তেই আজি মই পথাৰলৈ আহিছিলোঁ আৰু পথাৰলৈ আহি এজনী সৰু ছোৱালীক লগ পাইছিলোঁ আৰু সেই ছোৱালীজনীৰ লগত মই কিছু কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেই কথাখিনিকে আজি ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তোমাৰ নামটো কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰীমতী সীমা কলিতা। সীমা কলিতা। তোমাৰ ঘৰ? বীণাবাৰী। বীণাবাৰী। তুমি কোন ক্লাছত পঢ়িছা? মই বৰ্তমান চতুৰ্থ শ্ৰেণীত আছোঁ। চতুৰ্থ শ্ৰেণীত পঢ়িছা? এতিয়াতো গুণোৎসৱ হৈ আছে স্কুলবিলাকত। হয়। তোমালোকৰ স্কুলত গুণোৎসৱ হ'লনে? হ'ল। কেনেকুৱা হ'ল তোমাৰ? ভালেই। ভালেই হৈছে। গুণোৎসৱত তুমি কি শিকিলা? মানে ধৰাচোন তুমি 3 মাহৰ মূৰে মূৰে তোমালোকৰ মূল্যায়ন হয়, হৈ থাকে হয় নহয়? মূল্যায়নত তুমি প্ৰশ্ন আহে, উত্তৰ লিখিব লাগে। গুণোৎসৱত কেনেকুৱা কি হৈছে? কি কৰিব লাগে? মানে 4টা এটা পেৰেগ্ৰাফ আহে, পেৰেগ্ৰাফটোৰ পৰা 4টা প্ৰশ্ন আহে। তাতে শুদ্ধ উত্তৰটো বাচিব লাগে। তাৰমানে এটা পেৰেগ্ৰাফ থাকে, পেৰেগ্ৰাফটোৰ তলত প্ৰশ্ন থাকে। প্ৰশ্নটোৰ উত্তৰ 4টা থাকে। যিটো শুদ্ধ, শুদ্ধটো বাচিব লাগে। আৰু শুদ্ধটো উলিয়াই কি কৰিব লাগে? গোল মাৰিব লাগে। এই যিখন OMR চিট এখন আছে হয় নহয়? তাত মানে যিটো শুদ্ধ হয়, ABCD বুলি থাকে, যিটো শুদ্ধ হয় তাত গোল কৰিব লাগে নহয় জানো? তুমি কিমানটা কৰিলা? কিমানটা প্ৰশ্ন আহিছিলে? কমেও 100টামান আহিছে। 100টামান আহিছে। কিমানটা কৰিব পাৰিলা? 100টাই কৰিছে, এটাও এৰা নাই। 100টাই কৰিছা। তুমি যেতিয়া 6লৈ পাবা, তেতিয়া অন্য এখন স্কুললৈ গুচি যাব লাগিব। ক'ত পঢ়িবা? মই খাজানপাৰাত পঢ়িম। খাজানপাৰাত পঢ়িবা। আৰু তোমাৰ ঘৰত কিমান মানুহ? 4জন। কোন কোন আছে? মা, দেউতা, ভণ্টি, মই। মা, দেউতা, ভণ্টি আৰু তুমি। ভণ্টি কোন ক্লাছৰ? ভণ্টি 1ম শ্ৰেণীত পঢ়ি আছে। 1ম শ্ৰেণীত। তোমালোকৰ স্কুলতে পঢ়িছে? অঁ। তুমি কি কৰি ভাল পোৱা? মানে নাচ, গান কি কৰি ভাল পোৱা? মই নাচি ভাল পাওঁ, গান গাই ভাল পাওঁ। নাচিও ভাল পোৱা, গান গায়ো ভাল পোৱা? বাৰু, নাচিব নালাগে, এটা গান গাই শুনাই দিয়া। মই এইটোহে নোৱাৰিম। এটা অকণমান গাই দিয়া। তুমি ভাল পাওঁ বুলি কৈছা, অকণমান গাই দিয়া। গালেই হ'ল, গোৱা। যি গোৱা। অকণমানহে গাম কিন্তু দেই। অকণমানেই গাবা, খুব ধুনীয়াকৈ গোৱা। গাই দিয়া। গাই দিয়া, গাই দিয়া। মানুহে মানুহৰি বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰি বাবে মূলাৰ দেশৰে গাভৰু মই, কনক লতাৰ তেজ দেহতে বৈ। মূলাৰ দেশৰে গাভৰু মই, কনক লতাৰ তেজ দেহতে বৈ। শত শ্বহীদৰ ত্যাগৰ থিৰাতি পাহৰিব নোৱাৰো এই কাহিনী। শত শ্বহীদৰ ত্যাগৰ থিৰাতি পাহৰিব নোৱাৰো এই কাহিনী। বীৰাংগনা মই এই অসমৰ জীয়ৰী, বীৰাংগনা মই এই অসমৰ জীয়ৰী। খুব ভাল হৈছে, কিন্তু এটা কথা শিকিব লাগিব।
শিকিবলগীয়া বহুত আছে, শিকিব লাগিব আৰু শব্দৰ উচ্চাৰণটো শুদ্ধ হ'ব লাগিব দেই। অলপ শুদ্ধকৈ উচ্চাৰণ কৰিব লাগিব আৰু শিকিব লগা বহুত আছে, সেইখিনি শিকিবা। আশা কৰিছোঁ ভৱিষ্যতে তুমি ভাল ছিংগাৰ হোৱা, তাকে আশা কৰিলোঁ। এতিয়া কোৱাচোন, তোমাৰ এজনী ভাল বান্ধৱীৰ নাম কোৱা। ৰিংকি। ৰিংকি। ৰিংকি কি লিখে? ৰিংকি বৰা। একে ক্লাছত পঢ়িছানে? নহয়, তাই 5 মই 4। তাই 5ত পঢ়িছে, তুমি 4ত পঢ়িছা। তাইক কিয় ভাল লাগে তোমাৰ? ভাল লাগে আৰু মনটো মিলে। মনটো মিলে। একেলগে খেলা নে? ঘৰৰ ওচৰতে নেকি? অঁ, দুইজনী বাই ভনী। বাই ভনী নে দুইজনী? অঁ, বাই ভনীও বান্ধৱী। অঁ, মানে মোৰ ককা আছে। ককাৰ ছোৱালী। অঁ, এই আজি যে তোমাক পথাৰত দেখিলোঁ, ইয়াতে দেখিছোঁ বাৰু, তোমালোকৰ ঘৰৰ মানুহ ইয়াতে পথাৰত কাম কৰি আছে। তুমি কি কৰিম বুলি আহিলা ইয়াত? মই বগৰী খাবলৈ আহিছিলোঁ। বগৰী খাব আহিলা? তাৰমানে কাম কৰিব অহা নাই? ঘৰত কি কাম কৰা কোৱাচোন? ঘৰত মই কেতিয়াবা চোতালখন সাৰোঁ। মই ইমান নকৰোঁ দেই। ছাগলী আনো, ছাগলী বান্ধো, বিচনা পাৰোঁ। স্কুল যাব হয়ে, গুচি যাওঁ স্কুললৈ। আহি পেলাই আকৌ বেগটো থৈ আজি ডাইৰেক্ট পথাৰলৈ আহিছোঁ। এইফালে চোৱা, মোৰ ফালে চোৱা। অঁ, এনেকৈ চাই কৰা। এনেকৈ সিফালে নাচাবা। অঁ, আৰু বগৰী খাব আহিলা, এই বগৰী পালানে নাই? মানে বগৰী খাবলৈ গৈছে, বগৰী বুটলি ল'লো, মানে মিচিং কৰি পেলাই আমাক খেদিলে। বগৰী খাবই নাপালা? নাপালোঁ। একেবাৰে নাপালোঁ। এইটোতো তোমাৰ এতিয়া ধৰা বগৰী খাবলৈ ইমান হেঁপাহত আহিলা, খাব নাপালা, মনত এটা দুখ থাকি যাব চাগে। নাই। নাথাকে নে? ঘৰৰ ওচৰত বগৰী আছেনে নাই? আছে। হ'ব, ঘৰৰ ওচৰলৈ যাবা, তাতে বগৰী এটা পাৰি খাবাগৈ আৰু দেই। পালে তেন্তে এই সৰু ছোৱালীজনীৰ হৈ ভিডিঅ'টোত এটা লাইক কৰিব, ভিডিঅ'টোত কমেণ্ট কৰিব, ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু প্লিজ কৃষ্ণামণি এণ্ড AR13 ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।